probhakhurirjuhalলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকৰ ওচৰলৈ মই এটা নতুন ৰেচিপি আনিছোঁ। সেইটো হৈছে আজি ঠাণ্ডাৰ দিন, যিহেতু মানুহ মানে ঠাণ্ডাত কঁপি আছে, সেইকাৰণে অকণমান গাটো গৰম লাগক বুলি এয়া মুৰ্গীৰ মাংস আধা কেজি আনিছোঁ। এয়া ধুনীয়াকৈ কাটি কৰি ধুই পখালি ল'লোঁ। তাৰ লগত বনাবলৈ এটা ফুলকবি কাটি ল'লোঁ টুকুৰা টুকুৰকৈ। তাৰপিছত লগত মছলা হিচাপে এয়া অলপমান কেঁচা গোটা নহৰু আৰু পিঁয়াজ অলপমান কুটি ল'লোঁ, এটা তেজপাত, এটা পকা জলকীয়া আৰু এচামুচ গৰম মছলা, এচামুচ চিকেন মছলা, এচামুচ ধনিয়া গুড়ি, দুটা শুকান জলকীয়া, কেইটামান লং, অকণমান আদা কাটি ল'লোঁ আৰু গোটা জিৰা, এয়া জালুক। এইখিনিৰ লগত বনাম। আপোনালোকে কেনেকৈ বনাম চাই থাকিবচোন ৰেচিপিটো। এতিয়া কেৰাহী গৰম হ'ল, তেল দিওঁ, বনাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু ইয়াত তেল গৰম হ'ল। প্ৰথমে মই ফুলকবিকণ ভাজি ল'ম। তাৰ কাৰণে অকণমান গোটা জিৰা, অকণমান স্লাইড গোটা জিৰা দি লৈছোঁ। তাৰপিছত এই ফুলকবিখিনি ভাজি লওঁ অকণমান। এই ফুলকবিখিনি অকণমান মৰহাই দিলোঁ আৰু এতিয়া কাঢ়ি থৈ দিওঁ। অকণমান তেলত মৰহিছে। এয়া কাঢ়ি পেলাই থৈ দিছোঁ। এতিয়া আমি মছলা অলপমান পানীত গুলি ল'ব লাগিব। সেয়া হ'ল ধনিয়া পাউডাৰ আৰু এয়া কাশ্মীৰী পাউডাৰ আৰু লগতে ৰংগুৰি। এয়া পানীত তিয়াই থওঁ, অকণমান পানীত তিয়াই থ'ম। ধনিয়া গুড়ি আৰু কাশ্মীৰী পাউডাৰ এইখিনি ল'লোঁ। তাৰপিছত এয়া অকণমান ৰং গুড়ি পানীত গুলি ল'লোঁ। এয়া পানী দিছোঁ, পানীত অকণমান ডুবি থাকক। এয়া তিনিওবিধ পানীত এয়া গুলি ল'লোঁ। এয়া থৈ দিছোঁ পানীত গুলি। এয়া তেল গৰম হ'ল। এতিয়া মছলা দিওঁ আৰু আৰম্ভ কৰোঁ। প্ৰথমে এই গোটা জিৰাকেইটা দি ল'লোঁ। গোটা জিৰাকেইটা দি লৈছোঁ। এতিয়া জিৰাকেইটা ৰঙা হ'ল। এতিয়া গোটা নহৰুকেইটা দি লৈছোঁ। নহৰুখিনি অকণমান ৰংটো আহক। এতিয়া পিঁয়াজ দিছোঁ। গোটা পিঁয়াজখিনি দি দিলোঁ। তাৰপিছত শুকান জলকীয়া দুটা দি দিলোঁ। জলকীয়াও ৰঙা হ'ল। তাৰপিছত জালুক আৰু আদা পিচি লোৱা হৈছিলে, আদা আৰু জালুক এইখিনি দি দিছোঁ। তাৰপৰা এই তেজপাতটো দিছোঁ। তাৰপিছত এইখিনি গৰম মছলা দিছোঁ। এতিয়া মছলাখিনিকণ যে শেষত ঢালি দিলোঁ, সেইখন চিকেন মছলাহে, মই গৰম মছলা বুলি কৈ দিলোঁ। গৰম মছলা ইয়াতেহে আছে, এতিয়া নিদিওঁ। এতিয়া মাংস ঢালিব পাৰোঁ আৰু
মাংসখিনি অকণমান জহা নিচিনা হৈছে। এতিয়া ফুলকবিখিনি অথনি সেমেকা কৰি লোৱা ফুলকবিখিনি ঢালি দিছোঁ। একেলগে ভাজিম অকণমান। নিমখ দিওঁ, নিমখ দি দিছোঁ। এতিয়া লৰাই দিয়াৰ পিছত ঢাকোন মাৰি দিছোঁ আৰু জুইডাল অকণমান কমাই দিব লাগিব। ঢাকোন মাৰি থৈ দিছোঁ, অকণমান সময় এনেকৈ সিজক। এতিয়া অলপ সিজাৰ পিছত ঢাকনাখন খুলি পেলাই অলপ লৰাই দি পেলাই এতিয়া পানী দিব হৈছেহি আৰু কেৰাহীত লাগি গৈছে। এয়া অথনি মিশ্ৰণ কৰি থোৱা বস্তুখিনি দি দিছোঁ। এতিয়া ইয়াত ৰং গুড়ি আছিলে, কাশ্মীৰী পাউডাৰ আছিলে আৰু ধনিয়া গুড়ি আছিলে। এই তিনিটা মিশ্ৰণ, এয়া মিশ্ৰণকেইটা পানীত গুলি থোৱা আছিলে, এয়া ঢালি দিলোঁ। তাৰপৰা এতিয়া আকৌ লৰাই পেলাই আকৌ ঢাকোন মাৰি থ'ব লাগিব অলপমান সময়, সিজিব। তেতিয়া ঢাকোন মাৰি দিলে সিজি যাব। এতিয়া ঢাকনাখন খুলি চাওঁচোন। আধা সিজিলে আৰু এতিয়া কেঁচা জলকীয়াটো দি দিলোঁ টুকুৰা কৰি, আৰু লংকেইটা ভাঙি পেলাই টুকুৰা টুকুৰকৈ এই লংকেইটা ছটিয়াই দিলোঁ। এতিয়া অলপমান লৰাই দি পেলাই আকৌ ঢাকনা মাৰি থৈ দিম। পানী দিব হৈ গ'ল। এতিয়া পানী দিওঁ আৰু এতিয়া উতলিবৰ কাৰণে জুইডাল অকণ বেছিকৈ দি ঢাকনাখন মাৰি দিম। সিজিলে, ফুলকবিটো সিজিলেই, মাংস সিজিলে। এতিয়া গৰম মছলাখিনি দি নমাই থ'ব পাৰিম আৰু। এয়া গৰম মছলাখিনি ছটিয়াই দিছোঁ। অকণমান সময় লৰাই কৰি অকণমান ঢাকোন মাৰি দি আৰু নমাই থ'ব লাগিব। অকণমান সময় সিজক গৰম মছলাখিনি। গৰম মছলাখিনি এতিয়া সিজিলে, গৰম মছলাখিনি এতিয়া গলি গ'ল আৰু মাংসৰ লগত হৈ গ'ল। এতিয়া ধনিয়া পাতকেইটা ছটিয়াই দি পেলাই এতিয়া নমাই দিব পাৰিম। ধনিয়া পাতকেইটা মিলাই পেলাই নমাই দিওঁ আৰু কি সুন্দৰ কালাৰ হৈছে চাওকচোন। এনেকৈ খালে বহুত ভাল লাগি যায়, বহুত জুতি লাগে এনেকৈ খাই। এতিয়া নমাই দিওঁ আৰু হৈ গ'ল।
আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।